বিশ্ব শৰ্মা চৰকাৰে এক বিশেষ নজিৰ স্থাপন কৰিছে কিয় চলোৱা হৈছে এই উচ্ছেদ অভিযান কি কাৰণত এই উচ্ছেদ অভিযান চলোৱা হৈছে ৰাজ্য চৰকাৰৰ ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা এই সমস্ত কথা এক সংবাদমেল সম্বোধন কৰি উচ্ছেদৰ প্ৰয়োজনীয়তা কিয় আছে উচ্ছেদ কি কাৰণত কৰা হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছো আৰু সমান্তৰালকৈ এই উচ্ছেদ অভিযান হোৱাৰ পিছত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে আটাইখিনি কথা সামৰি এক সংবাদমেল সম্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই সংবাদমেলতে কেইবাটাও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো খন্তেক সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা কোট কেনে ধৰণেৰে উচ্ছেদ অভিযান চলাইছে 2021 চনত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত 2021 চনৰ পৰা ইয়া 2025 চনলৈ কোট কেনে ধৰে উচ্ছেদ অভিযান চলোৱা হৈছে কিমান পৰিমাণৰ ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে আটাইখিনি কথা উল্লেখ কৰিছে উচ্ছেদক লৈ কোনে কেনে ধৰণেৰে ৰাজনীতি কৰিছে গুণগুণ চেতিয়া কাৰ সৃষ্টি কিয় গুণগুণ চেতিয়াক লৈ ৰাজনীতি কৰা হল সকলোখিনি কথা সংবাদমেলত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সংবাদমেলতে মুখ্যমন্ত্ৰী গৰাকী কেইবাটাও ভিডিঅ মুকলি কৰিছে উচ্ছেদ অভিযানৰ পূৰ্বৰ আৰু উচ্ছেদ অভিযানৰ পিছৰ ভিডিঅ মুকলি কৰিছে আৰু উচ্ছেদ অভিযানৰ পিছত কেনে ধৰণৰ পৰিৱৰ্তন আহিছে সেই কথা উল্লেখ কৰিছে সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সেই বিশেষ ভিডিঅ কেইটা ডিজিটেল লাইভত আপোনালোকৰ সন্মুখত দেখুৱাম উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী গৰাকী কি মন্তব্য কৰিলে হেয়াও এই মুহূৰ্তত জনাম যিখিনি পৰিসংখ্যা যিখিনি ডেটা আগবঢ়াইছে মুখ্যমন্ত্ৰী সংবাদমেলত তাৰ ভিতৰত বিজেপি চৰকাৰ অহাৰ পিছত অৰ্থাৎ 2016 চনত দিছপুৰৰ মছনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে দখল কৰিছিল আৰু তাৰ পিছৰ পৰা এই 2025 চনলৈ 2016 পৰা 2025 চনলৈ কোট কেনে ধৰণেৰে উচ্ছেদ চলোৱা হৈছে সকলোখিনি কথা তথ্য সহকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ বিজেপি চৰকাৰ অহাৰ পিছত 84,743 বিঘা ভূমি বেদখল মুক্ত কৰাৰ কথা উল্লেখ কৰিছে 84,743 বিঘা ভূমি দখল মুক্ত কৰাৰ কথা উল্লেখ কৰিছে ইয়াৰ লগতে আছে সত্ৰ নামঘৰৰ 4,449 বিঘা ভূমি দখল মুক্ত কৰিবলৈ সক্ষম হৈছে চৰকাৰে আৰু সৰ্বমুঠ 1000 পুনৰ জনাইছো সৰ্বমুঠ 1,19,548 বিঘা ভূমি এই পৰ্যন্ত বেদখল মুক্ত কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ পৰিমাণৰ ভূখণ্ড বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ আৰু এই পৰিসংখ্যা হৈছে 1,19,548 বিঘা বেদখল মুক্ত কৰিছে চৰকাৰে আনহাতে 160 বৰ্গ কিলোমিটাৰ ভূমি বেদখল মুক্ত কৰাৰ কথা উল্লেখ কৰিলে চৰকাৰে একেদৰে ভিজিআৰ আৰু পিজিআৰত 3,600 বিঘা ভূমি বেদখল মুক্ত কৰাৰ তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আৰু প্ৰফেশনেল গ্ৰেজিং ৰিজাৰ্ভ অৰ্থাৎ ভিজিআৰ পিজিআৰত থকা 3,600 বিঘা ভূমি বেদখল মুক্ত কৰিছে শাসকীয় বিজেপি চৰকাৰে আনহাতে কোনখন জিলাত সৰ্বাধিক বেদখলীকৃত ভূমি মুক্ত কৰিবলৈ সক্ষম হৈছে চৰকাৰ সেই তথ্য দাঙি ধৰিছে সংবাদমেলত সেই অনুসৰি শোণিতপুৰত সৰ্বাধিক 49,537 বিঘা ভূমি মুকলি কৰিছে চৰকাৰে হুজাইত বেদখল মুক্ত কৰা হৈছে 10,749 বিঘা মাটি বৰপেটা জিলাত 408 বিঘা ভূমি বেদখল মুক্ত হৈছে 2021 চনৰ পৰা 12,003.515 হেক্টৰ ভূমি দখল মুক্ত কৰা হৈছে অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা 2021 চনৰ পৰা 12,003.515 হেক্টৰ ভূমি বেদখল মুক্ত কৰা হৈছে একেদৰে ভিজিআৰ পিজিআৰত থকা 3,643 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে অৰ্থাৎ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আৰু প্ৰফেশনেল গ্ৰেজিং ৰিজাৰ্ভত থকা 3,643 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে লগতে লখিমপুৰত বেদখল মুক্ত কৰা হৈছে 13,481 বিঘা ভূমি আমি ইতিমধ্যে উল্লেখ কৰিছো শোণিতপুৰ জিলাত সৰ্বাধিক
49,537 বিঘা ভূমি দখলমুক্ত হৈছে একেদৰে লখিমপুৰত দখলমুক্ত হৈছে 13,481 বিঘা ভূমি গোৱালপাৰাত দখলমুক্ত হৈছে 8,280 বিঘা ভূমি গোৱালপাৰাত হেহুটিয়াকৈ পাইকানত প্ৰায় 1,038 বিঘা ভূমি দখলমুক্ত কৰা হৈছিল পাইকানৰ ভিডিঅ' মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত 17,905 বিঘা ভূমি দৰঙত বেদখলমুক্ত কৰা তথ্য আগবঢ়াইছে কাছাৰত দখলমুক্ত কৰা হৈছে 756 বিঘা ভূমি ধুবুৰীত 101 বিঘা ভূমি মুকলি কৰা হৈছে উচ্ছেদৰ পিছত পাইকানত পুনৰ হাতীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা হৈছে হাতীৰ মুক্ত বিচৰণ পাইকানত যোৱা 12 জুলাইত মাত্ৰ আজিৰ পৰা দুদিন তিনিদিন পূৰ্বে পাইকান সংৰক্ষিত বনাঞ্চলৰ আখুডুবি বেদবাৰী বিদ্যাপাৰা অঞ্চলত প্ৰশাসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান প্ৰায় 1100 পৰিয়ালক উচ্ছেদ কৰা হৈছিল গোৱালপাৰাত যদি চোৱা হয় হাতী মানুহৰ সংঘাতে বিভীষিকা ৰূপ ধাৰণ কৰিছে আৰু সেই ভূমি বেদখল কৰাৰ পৰিণাম মানুহে ভোগ কৰিবলগীয়া হৈছে বনাঞ্চল বেদখল কৰাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে বনাঞ্চল হাতীৰ যি বিচৰণ ভূমি সেই বিচৰণ ভূমিত আগ্ৰাসন বেদখলকাৰীৰ আগ্ৰাসন দেখিবলৈ পোৱা হৈছে আৰু যাৰ বাবে বনাঞ্চলৰ ভূমি সংকুচিত হৈ পৰাত জনাঞ্চলত হাতী প্ৰৱেশ কৰি দৈনিক উপদ্ৰৱ চলাইছে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে হাতীৰ আক্ৰমণত দৈনিক মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গতিকে এনেকুৱা এটা বিভীষিকাময় অৱস্থা গোৱালপাৰাত গতিকে সেই পাইকান সংৰক্ষিত বনাঞ্চল দখলমুক্ত কৰাৰ লগে লগে তাত হাতীৰ মুকলি বিচৰণ দেখিবলৈ পোৱা হৈছে গতিকে সেই ভিডিঅ' মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে আমি কিছু ভিডিঅ' এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আগবঢ়াম কেৱল পাইকান বুলিয়ে নহয় 2021 চনৰ পৰা কোড কেনে ধৰণৰ অভিযান চলোৱা হৈছে 2025 চনলৈ সকলোখিনি কথা দেখুৱাইছে ভিডিঅ' আকাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া হৈছে 2025 চন জুলাই মাহৰ যি 12 তাৰিখে পাইকানত উচ্ছেদ অভিযান চলোৱা হৈছিল পাইকান ৰিজাৰ্ভ ফৰেষ্ট এয়া প্ৰত্যক্ষ কৰিছে পাইকান ৰিজাৰ্ভ ফৰেষ্টত চলোৱা উচ্ছেদ অভিযানৰ দৃশ্য এয়া পূৰ্বৰ দৃশ্য উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বৰ দৃশ্য এয়া দেখিছে গিজ গিজাই থকা ঘৰ ৰঘুমলাৰ দৰে গঢ় লৈ উঠা ঘৰ এনেদৰে এটাৰ পিছত আনটো ঘৰ সাজি প্ৰায় 1100 পৰিয়ালৰ বসতি স্থাপন কৰিছিল এয়া সংৰক্ষিত বনাঞ্চল পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰিছিল এয়া 12 জুলাইত এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল উচ্ছেদ অভিযানৰো পুনৰ কিছু ভিজুৱেলছ এই ভিডিঅ'ত দেখুৱাইছে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী গৰাকী ব্যাপক সমৰ সজ্জালৈ 12 জুলাইত এফালৰ পৰা ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল বেদখলকাৰীসকলৰ এইসমূহ আন্তঃগাঁথনি য'ত নেকি কিছু উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল কাৰণ উচ্ছেদক লৈ এটা পক্ষে সদায় ৰাজনীতি কৰি আহিছে উচ্ছেদক লৈ বিজেপি চৰকাৰক যথেষ্ট সমালোচনা কৰি আহিছে সেই সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী এনেদৰে দি গৈছে এনে ধৰণৰ উচ্ছেদ অভিযান চলাবলৈ এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন সাহসৰ প্ৰয়োজন সেই কথা সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে এয়া উচ্ছেদ অভিযানৰ দৃশ্য উচ্ছেদ অভিযান চলোৱাৰ পিছত কেনেকুৱা ধৰণৰ এটা পৰিবেশ উভতি আহিছে হেয়াও মুখ্যমন্ত্ৰী গৰাকীয়ে ভিডিঅ' জৰিয়তে প্ৰকাশ কৰিছে এয়া উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পিছৰ দৃশ্য উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পিছত হাতীৰ বিচৰণো তাত দেখিবলৈ পোৱা হৈছে হেয়াও বন্দী হৈছে কেমেৰাত আমি আপোনাক দেখুৱাম সেইখিনি দৃশ্য একেদৰে 2024 চনৰ মাৰ্চ মাহত গোৱালপাৰা জিলাত চলোৱা আন এটা উচ্ছেদ অভিযান আঠিয়াবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ উচ্ছেদ অভিযান চলোৱাৰ পিছত এক নতুন ৰূপ লাভ কৰিছে বনাঞ্চলখনে একজন নতুন জীৱন লাভ কৰিছে এই সংৰক্ষিত বনাঞ্চলখনে যে নেকি বেদখলকাৰীয়ে ৰঘুমলাৰ দৰে এটা পিছত আনটো ঘৰ সাজি এখন যে বিশাল সাম্ৰাজ্য স্থাপন কৰিছিল সেই সকল বেদখলকাৰীক বেদখলমুক্ত কৰাৰ পিছত এতিয়া নতুন প্ৰাণ পাই উঠিছে সেই ভিডিঅ' মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া আঠিয়াবাৰী ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণ সেউজীয়া মাথো সেউজীয়া হৈ পৰিছে বেদখল কৰাৰ পিছত আৰু তাতে স্বাভাৱিকভাৱে এতিয়া হাতীয়ে বিচৰণ কৰিছে হাতী বাঘে এতিয়া মুক্ত মনে বিচৰণ কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে এনে কেইবাটাও ভিডিঅ' মুকলি কৰা হৈছে মুখ্যমন্ত্ৰীৰ আজিৰ এই সংবাদমেলত এয়া চাওক সম্পূৰ্ণৰূপে নতুন ৰূপ লাভ কৰা আঠিয়াবাৰী সংৰক্ষিত বনাঞ্চল একেদৰে পাইকানৰ দৃশ্য আমি দেখুৱাইছো লখিমপুৰৰ পৰা পাইকানলৈ কোট অভিযান চলোৱা হৈছে সকলোখিনি তথ্য ইতিমধ্যে সংবাদমেলত সদৰি কৰিছে আৰু তাৎপৰ্যপূৰ্ণ কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যে মানুহে যদি বাধা নিদিয়ে তেনেহলে অহা 20 বছৰত বনাঞ্চল সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰিব পৰা হ'ব মানুহে যদি বাধা নিদিয়ে সেই কথা উল্লেখ কৰিছে 15 বছৰত লখিমপুৰত সাংঘাতিকভাৱে পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে উৰিয়াম ঘাটৰ কথা উল্লেখ কৰিছে উৰিয়াম ঘাটৰ উচ্ছেদ কৰিবলৈ
আহ্বান কৰাৰ কথা এয়া চাওক হাতীৰ মুক্ত বিচৰণ এয়া হৈছে আঠিয়াবাৰী ৰিজাৰ্ভ ফৰেষ্ট হাতীৰ মুক্ত বিচৰণ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হাতী গিজগিজাই হাতী ওলাই আহিছে কাৰণ অতদিনে মুক্ত মানে হাতীয়ে প্ৰৱেশ কৰিব পৰা নাছিল এই বনাঞ্চলখনত যেতিয়াই মুক্ত কৰা হল এই হাজাৰ হাজাৰ বিঘা ভূমি তাৰ পিছত এয়া হাতীয়ে মুকলিভাৱে বিচৰণ কৰা দৃশ্য আনহাতে যদি সজাগ নহয় অসমীয়া মানুহ যদি সজাগ নহয় ভাৰতীয় মানুহ যদি সজাগ নহয় তেতিয়া হলে 20 বছৰত অসমত একো নাথাকে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 20 বছৰত আমি সজাগ হ'ব লাগিব অসমীয়াক চিনি পাব লাগিব অসমীয়াই যদি সজাগ নহয় তেতিয়া হলে বহিৰাগতৰ আগ্ৰাসনত অসমীয়াৰ নিশ্চিন্ন হৈ পৰিব এই আশংকা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মাটি দখল কৰা কাৰ্যক ল্যান্ড জেহাদৰ লগত তুলনা কৰিছে ল্যান্ড জেহাদ হিচাপে আখ্যা দিছে মাটি দখল কৰা কাৰ্যক ল্যান্ড জেহাদ নহয় অসম ফিনিশ কৰা অসম নিশেষ কৰা জেহাদ বুলি উল্লেখ কৰে সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে আৰু কিছু তথ্য 2021 চন যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গাদীত বহিছিল মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দিছপুৰলৈ মুখ্যমন্ত্ৰী নতুন পৰিচয়েৰে আহিছিল হিমন্ত বিশ্ব শৰ্মা আৰু সেই 2021 চনৰ পৰা কিমান পৰিমাণৰ ভূমি বেদখলমুক্ত কৰা হৈছে তাৰো তথ্য আগবঢ়াইছে লামডিং ৰিজাৰ্ভ ফৰেষ্টত 2021 চনত চলোৱা এয়া উচ্ছেদ অভিযানৰ কিছু দৃশ্য এনেদৰে হাতীৰ সহায়ত উচ্ছেদ অভিযান চলোৱা হৈছিল 2021 চনত প্ৰায় 1410 হেক্টৰ কৃষি 1410 হেক্টৰ ভূমি ৰিজাৰ্ভ ফৰেষ্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল 2021 চনত সেই দৃশ্য সেই ভিডিঅ আজি দেখুৱাইছে মুখ্যমন্ত্ৰী গৰাকী আমি উল্লেখ কৰিছো ল্যান্ড জেহাদ নহয় অসম ফিনিশ কৰা জেহাদ হিচাপে অভিহিত কৰিছে এই বেদখল কাৰ্যক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰী সংখ্যা 60,000ৰো অধিক এই কথা উল্লেখ কৰিছে গোৱালপাৰাত ডিএফও সুলেমান চৌধুৰীয়ে আনি মানুহ বহুৱাইছিল ডিএফওৰ কথা উল্লেখ কৰা হৈছে এগৰাকী ডিএফওৰ দৰে দায়িত্ব থকা এগৰাকী বিষয়াই এনেদৰে মানুহ বহুৱাৰ দৰে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী আজি উল্লেখ কৰিছে তথ্য সহকাৰে সেই কথা তেওঁ জনাইছে অসম জাতীয়তাবাদী নেতাসকলে চৰকাৰক সমালোচনা কৰি আছে বুঢ়া চাপৰিত একোজন লোকে 150 বিঘা মাটি দখল কৰি আছিল তেওঁলোক ভূমিহীন নাছিল জমিদাৰৰ দৰে আছিল তাত এনেসমূহ তথ্য মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আনহাতে বুঢ়া চাপৰিত এসময়ত এটা দিনতে 10টাকৈ গড় নিধন হোৱাৰ কথাও এই উদ্বেগজনক তথ্য সংবাদ মেলত সদৰি কৰে মুখ্যমন্ত্ৰীয়ে বহুতে কয় আমি পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদ কৰিছো আমাৰ কাৰণে পুঁজিপতি হৈছে গড় আৰু হাতী অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত এই কথাই ক'ব বিচাৰিছে যে গড় আৰু হাতীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্ছেদ অভিযান চলোৱা হৈছে আমাৰ কাৰণে কোনো পুঁজিপতি নহয় আমাৰ কাৰণে পুঁজিপতি হৈছে অসমৰ গড় কেইটা অসমৰ হাতী কেইটা এয়া তাৎপৰ্যপূৰ্ণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে জনগাঁথনি কেনে ৰূপত জনগাঁথনি হঠাৎ সলনি হৈ পৰিছে সেই কথা উল্লেখ কৰিছে বিশেষকৈ লখিমপুৰত হঠাৎ জনগাঁথনি সলনি হৈ পৰিছে এটা ষড়যন্ত্ৰ এটা চক্ৰান্ত চলি আছে এটা দুষ্ট চক্ৰ জনগাঁথনি সলনি কৰাৰ এটা অহৰহ চক্ৰান্তত লিপ্ত হৈছে আৰু এই সকল লোকে বেলেগ ঠাইৰ পৰা গৈ লখিমপুৰৰ দৰে ঠাইত জনগাঁথনি সলনি কৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে লাহুৰীঘাট ঢিঙৰ মানুহ আহি বৰছলাত বহাৰ কথা উল্লেখ কৰিছে বৰছলাত জনগাঁথনি পৰিৱৰ্তন কৰিলে লাহুৰীঘাট ঢিঙৰ মানুহে এবছৰৰ পৰা লাহুৰীঘাট ঢিঙৰ লোকে উৰিয়ামঘাটত হাবি ভাঙি বসতি স্থাপন কৰিছে এতিয়া উৰিয়ামঘাটৰ পৰা লাহুৰীঘাট আৰু ঢিঙলৈ নাইট ছুপাৰ চলাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে গতিকে এনেসমূহ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যদি অসমীয়া মানুহে বাধা নিদিয়ে অহা 20 বছৰত জনগাঁথনি সলনি হ'ব গতিকে অসমীয়া মানুহলৈ এই বিশেষ বাৰ্তা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনাগত 20 বছৰত যদি অসমীয়া মানুহে বেদখলি কাৰ্যত বাধা প্ৰদান নকৰে তেতিয়া হলে অসমৰ বনভূমিও নিশ্চিহ্ন হৈ যাব বনভূমিৰো কোনো চিন মুকাম নাথাকিব বুলি উল্লেখ কৰিলে আৰু এই কাৰ্য সংঘটিত কৰিবলৈ হলে সাহস লাগিব এগৰাকী সাহসী মুখ্যমন্ত্ৰী লাগিব লগতে এখন পাৱাৰফুল গভৰ্ণমেণ্ট লাগিব এখন শক্তিশালী চৰকাৰ থাকিব লাগিব এইখিনি কথা মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলত উল্লেখ কৰিছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো লামডিঙৰ দৃশ্য দেখুৱালো পাইকানৰ দৃশ্য দেখুৱালো লগতে বুঢ়া চাপৰি ওয়াইল্ড লাইফ স্যাংচুৱেৰী এই কথা মুখ্যমন্ত্ৰী আজি সদৰি কৰিছে যত নেকি প্ৰায় 2112 হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল ফেব্ৰুৱাৰী 2023 চনত আনহাতে 1750 হেক্টৰ ভূমি মুক্ত কৰা হৈছিল জানুৱাৰী 2023 চনত
পভা সংৰক্ষিত বনাঞ্চল এয়া পভা সংৰক্ষিত বনাঞ্চলৰ আগৰ দৃশ্য পিছৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে উচ্ছেদ অভিযান চলোৱাৰ পিছত কেনেকুৱা এটা নতুন ৰূপ লাভ কৰিছে আৰু এই বেদখলমুক্ত হোৱাৰ পিছতে কেনেদৰে হাতী গড় বাঘৰ মুক্ত বিচৰণ এই বনাঞ্চলসমূহত দেখিবলৈ পোৱা হৈছে সেইসমূহ কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে ইয়া দৃশ্য মন কৰিছে আপুনি ইয়া পভা সংৰক্ষিত বনাঞ্চল 2023 চনৰ জানুৱাৰী মাহত বেদখলমুক্ত কৰা হৈছিল ইয়া উচ্ছেদ অভিযানৰ কিছু দৃশ্য আগবঢ়োৱা হৈছে 2023 চনত এনেদৰে জেচিবিৰ সহায়ত উচ্ছেদ চলোৱা হৈছিল এইসমূহ পুখুৰী খন্দা হৈছিল এনেদৰে পুখুৰীসমূহ পুতি পেলোৱা হৈছে ইয়া পভা সংৰক্ষিত বনাঞ্চলৰ দৃশ্য ইয়া উচ্ছেদ অভিযানৰ দৃশ্য আৰু উচ্ছেদ অভিযান সম্পন্ন হোৱাৰ পিছৰ দৃশ্য এয়া চাওক কেনেদৰে এটা নতুন ৰূপ লাভ কৰিছে পভা সংৰক্ষিত বনাঞ্চলে আৰু এই পভা সংৰক্ষিত বনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন্য জীৱ-জন্তুৱে আৰু সেই মুকলি মনে বিচৰণ কৰা গড় হাতী বা বাঘ কেইটাকে আম্বানী আদানীৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে কোনো পুঁজিপতিৰ স্বাৰ্থত চৰকাৰে উচ্ছেদ অভিযান চলোৱা নাই এয়া অসমীয়া মানুহৰ বৃহত্তৰ স্বাৰ্থত উচ্ছেদ অভিযান চলোৱা হৈছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে মুখ্যমন্ত্ৰী গৰাকীৰ সংবাদমেলত এই ভাষ্য ওৰাং টাইগাৰ ৰিজাৰ্ভ য'ত নেকি 2899 হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল 2023 চনৰ মে মাহত এনে কেইবাটাও দৃশ্য মুখ্যমন্ত্ৰী গৰাকীয়ে আজি দেখুৱাইছে এয়া ঘৰসমূহ বেদখল কৰা ঘৰসমূহ ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল 2023 চনত এনেদৰে ব্যাপক সমৰ সজ্জাৰে উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তাৰ পিছৰ উচ্ছেদ অভিযানৰ পিছৰ দৃশ্য এয়া ওৰাং টাইগাৰ ৰিজাৰ্ভৰ এয়া উচ্ছেদ অভিযান আৰু পিছৰ দৃশ্য আগবঢ়োৱা হৈছে এয়া চাওক হাতী মহ গড় মুক্ত মনে বিচৰণ কৰা দৃশ্য এয়া দেখুৱাইছো উচ্ছেদ অভিযানৰ পিছৰ দৃশ্য এনেদৰে হাতী গড় মহ সকলোৱে বন্য জীৱ-জন্তুৰ মুকলি বিচৰণ দেখিবলৈ পোৱা হৈছে গতিকে এয়াই হৈছে উচ্ছেদ অভিযানৰ প্ৰয়োজনীয়তা কোনেও যাতে এনে ধৰণৰ দুঃসাহস কৰিব নোৱাৰে ভৱিষ্যতে তাৰ বাবে চৰকাৰ সদায় সষ্টম হৈ থাকিব বেদখলক কেতিয়াও সহজভাৱে নলয় চৰকাৰে কাৰণ এয়া সম্পূৰ্ণ অবৈধ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বা আদালতৰ নিৰ্দেশ মৰ্মে এনে ধৰণৰ কাৰ্য আগলৈ সমাপন কৰিব কাৰণ হাতী মানুহ গড় মহ জীৱ-জন্তু সকলোৱে জীয়াই থাকিব লাগিব এটা বহনক্ষম পৰিৱেশ লাগিব আৰু সেই পৰিৱেশ বৰ্তাই ৰাখিবলৈ হলে বনভূমি লাগিবই গতিকে বনভূমিসমূহ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ আৰু সেইভাবে চলাই গৈছে এই উচ্ছেদ অভিযান আজি সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্ছেদ অভিযানক লৈ কি মন্তব্য কৰিলে তাৰ কিছু মন্তব্য আগবঢ়াম আপোনালোকৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াই এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহালৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে সো আনসাৰ ডিপাৰ্টমেন্ট নহয় আনসাৰ ই ষ্ট্ৰং চিফ মিনিষ্টাৰ ষ্ট্ৰং গভৰ্ণমেণ্ট আনকম্প্ৰমাইজিং ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেন্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department কি কৰিব এতিয়াতো আমাৰ মই ডিএফও এজন আছিল গোৱালপাৰা তেওঁয়ে গুটে মাটি মানুহবিলাক আনি বহুৱাই দিলে যিজন ডিএফও আছিল কি নাম সুলেমান চৌধুৰী he was made DFO in that division by the Congress government আৰু তেওঁ দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল এতিয়া তেওঁ evicted মানুখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহালৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে সো আনসাৰ ডিপাৰ্টমেন্ট নহয় আনসাৰ ই ষ্ট্ৰং চিফ মিনিষ্টাৰ ষ্ট্ৰং গভৰ্ণমেণ্ট আনকম্প্ৰমাইজিং
এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমৰালাইজ হৈ গল খতম তাৰপিছত গুণগুণ চেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব আপুনি ডিমৰালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মুৰকে গুটে WhatsApp ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিতু হ্যারাসমেন্ট চলে এটা অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেক কৰি দিলে শেষ জিতু ভিডিঅ হেতু ভিডিঅটো 2 লাখ মানুহে চাই চালে তো মানুহেটো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিল যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিল এই কথাখিনি সাহসৰে কব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালিয়ে ৰাহুল গান্ধী আহিব কি শিকিব আদানিক মাটি দিলে আম্বানিক মাটি দিলে কাৰণে মই কৈছো আমাৰ ঘৰ কেটা আদানি হাতী কেটা আম্বানি ঘুৰি আহিছে কালি ৰাহুল গান্ধী আছে তাত কমেন্ট নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ আ লট অফ সাইকোলজিক্যাল আহে দুখিয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশনাল ওয়েবসাইট বিলাকত এই মানুহ বিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গুটে আপোনালোকে ইন্টাৰনেশনাল ওয়েবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ওয়েবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব এখানে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্নমেন্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ